নমস্কাৰ জনালোঁ সকলোকে। মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ চাওকচোন। এয়া জালত লগা মাছ হয়, মানে এওঁ ধৰি লৈ আহিলে আৰু আহোঁতেই মানে ঔটেঙাও লৈ আহিলে। কোমলীয়া ঔটেঙা হয় আৰু তাৰ বাবে বাছি লৈছোঁ মাছখিনি। ঔটেঙা আৰু মাছৰ এই সোৱাদটো একদম ধুনীয়া, মানে মোৰ বহুত প্ৰিয় হয়। মাছখিনি ধুই ল'লোঁ, ধুই ধুনীয়াকৈ নিমখ আৰু হালধি দি সানি ল'লোঁ। লৈ এতিয়া ভাজিম আৰু তাৰ বাবে এইটো ঔটেঙা, মানে এতিয়া ঔটেঙা খাবলৈ হৈছেই। তাৰ বাবে দুবখৰ ঔটেঙা লৈছোঁ আৰু কেৰাহী পাতি মাছখিনি মই ভাজিম এটা এটাকৈ। ভাজি আছোঁ। ঔটেঙা তৰকাৰী কাৰ কাৰ প্ৰিয় হয় দেই, সেইটো জনাব। ফাইনেলি মাছকেইটা ভাজি লৈ ল'লোঁ। চিলাই আৰু ৰেচিপিৰ ভিডিঅ'বোৰ দিওঁ, তাৰ বাবে এয়া মানে ঔটেঙা হয় দেই। ঔটেঙাটো কি কৰিলোঁ, মই ভাততে দি ল'লোঁ। আপোনালোকে ভাতত বইল কৰি লয়নে সেইটো জনাবচোন। মাছ ভজা তেলখিনিতে পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া দি লৈ ভাজি লৈছোঁ আৰু তাতে পানীতে পিঠাগুড়ি, আপোনালোকে আটা বা চুজিও দিব পাৰে। তাতে আকৌ সেই মানে ঔটেঙাখিনিও সানি দিলোঁ, দি তাতে দি দিলোঁ। দি এতিয়া ধুনীয়াকৈ মানে উতলাম আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু মাছ দি এতিয়া উতলাই আছোঁ। একেবাৰে সহজ হয় আৰু মাছৰ তৰকাৰীখন বনাবলৈ বেছি মানে সময়ো নালাগে আৰু খাবলৈ খুবেই সোৱাদ হয়। ঔটেঙা আৰু মাছৰ এই জুতিটো সঁচাকৈ ভাল লাগে। সময় সুবিধা পালোঁ আৰু বনাই দিলোঁ, খালোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ ৰেচিপিটো। ফাইনেলি মোৰ হৈ গৈছে, এতিয়া নমাই দিলোঁ। চাওকচোন, একেবাৰে সহজ হয় আৰু ৰান্ধনীসকলে কেনেকৈনো কম সময়ত বনাই খুৱাব পাৰোঁ বা খাব পাৰোঁ সেইটোৱে চিন্তা কৰোঁ ন। সেইকাৰণে বনালোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ আৰু নিজৰ বাবে যোগাৰ কৰি লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বাই।